সেইকাৰণে মনত অলপ বেয়া পাওঁ মানে আপোনালোকক মানে কৰিবলৈ দেখুৱাব নোৱাৰোঁ যে তাৰ কাৰণে মই বেয়া পাইছোঁ সেইটো নহয় কিছু আছে যেনে আছে দুই এটা আছে আপোনালোকক তাকে প্ৰদৰ্শন কৰিম আমাৰ ছাৰে বহুত কৈছে হয় নকৰাকৈ নাথাকোঁ কৰিছোঁ দিল্লী যাওঁতে আন্দোলনৰ ক্ষেত্ৰত 10 দিন কেনেকৈ গ'ল ছাৰহঁতেও ক'ব নোৱাৰে মই নিজে ক'ব ভাল লাগে ফূৰ্তি কৰি ভাল লাগে আপোনালোকৰ লগত থাকি ভাল লাগে শিক্ষক কৈছোঁ শিক্ষকৰ যিটো আমি আদৰ্শ যেনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ আমাৰ ভৈৰৱ ছাৰ লগতে আছে পূৰ্ণিমা বাইদেউৰ লগত আছে আমাৰ সকলো ছাৰ আছেই সকলো ছাৰে প্ৰতিভাকে দেখিছে তেওঁ এতিয়া প্ৰথমে এটা মই আপোনালোকক আদৰণি এটা জনাই লৈছোঁ আমাৰ অসমীয়া ভাওনাৰ প্ৰথম বাজনটো বজাই এতিয়া মই মানে সেইটো সঠিকভাৱে বজাওঁ যিটো কালি বাজে আমি কালিটো বজাব পাৰোঁ কিন্তু কালিটো মই এলাও অনা নাই কালিটো ইয়াত বজাবলৈ টান লাগিব সেইকাৰণে নাই অনা ঠিক আগত মই তাৰপিছত খোল বজাইছিলোঁ খোলৰ কোনটো বস্তু নাইকিয়া হৈ গ'ল আপোনালোকক বজাই দেখুৱাই দিলে আপোনালোকে অনুমান কৰিব এই বস্তুটো দাইনাটো নাইকিয়া হৈ গ'ল এই বস্তুটো এইটো দাইনাটো নথকাৰ কাৰণে আপোনালোকক মানে দেখুৱাবলৈ টান লাগি যায় সেইকাৰণে এইটো বুজোঁ তাৰ লগত আছে এটা নেগেৰাটো কেনেকৈ বাজে এইটো আনিবলৈ ক'ৰবাত বস্তুটো সংগ্ৰহ কৰা হয় যেনেকৈ আপোনালোকৰ মোবাইলত বেলেগ এটা এপৰ পৰা বেলেগ এটা এপলৈ যেনেকৈ আনিব লাগে মই এতিয়া বেলেগ এটা এপ ব্যৱহাৰ কৰিবলৈ তাৰ পৰা আনিছোঁ